মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই সপ্তম শ্ৰেণীৰ আমাৰ বিজ্ঞান পাঠ্যপুথিৰ দ্বিতীয় ভাগৰ চেপ্টাৰ 11 উদ্ভিদৰ জীৱন প্ৰক্ৰিয়া পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। 1 নম্বৰ প্ৰশ্নটো হৈছে সালোক সংশ্লেষণৰ সময়ত উদ্ভিদৰ কোন অংশই বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড লয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি, পত্ৰৰন্ধ্ৰ। গতিকে তোমালোকে অপশ্যন চি থকা গোল চিনটো পূৰ কৰি দিবা। দুই নম্বৰ প্ৰশ্নটো হৈছে পাতসমূহ সেউজীয়া হোৱাৰ কাৰণ কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ, পত্ৰসৰিত। গতিকে তোমালোকে অপশ্যন এ থকা গোল চিনটো পূৰ কৰি দিবা। 3 নম্বৰ প্ৰশ্নটো হৈছে পত্ৰৰন্ধ্ৰৰ চাৰিওকাষে কেইটা ৰক্ষী কোষ থাকে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি, 2। গতিকে তোমালোকে অপশ্যন চি থকা গোল চিনটো পূৰ কৰি দিবা। 4 নম্বৰ প্ৰশ্নটো হৈছে সালোক সংশ্লেষণৰ সময়ত উদ্ভিদে কি কি ব্যৱহাৰ কৰে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি, কাৰ্বন ডাই অক্সাইড আৰু পানী। গতিকে তোমালোকে অপশ্যন বি থকা গোল চিনটো পূৰ কৰি দিবা। 2 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। এ নম্বৰত দিয়া আছে উদ্ভিদে ডেছৰ পৰা শক্তি আহৰণ কৰি ডেছ প্ৰস্তুত কৰে। প্ৰথমটো খালী ঠাইত তোমালোকে লিখিবা সূৰ্যৰ পোহৰ। দ্বিতীয়টো খালী ঠাইত লিখিবা খাদ্য। বি নম্বৰত দিয়া আছে সালোক সংশ্লেষণত উদ্ভিদে ডেছ গ্ৰহণ কৰে আৰু ডেছ উলিয়াই দিয়ে। প্ৰথমটো খালী ঠাইত তোমালোকে লিখিবা কাৰ্বন ডাই অক্সাইড। দ্বিতীয়টো খালী ঠাইত লিখিবা অক্সিজেন। থ্ৰী নম্বৰত দিয়া আছে তলত দিয়া বিৱৰণসমূহ সঁচা নে মিছা লিখা। এ নম্বৰত দিয়া আছে সালোক সংশ্লেষণত প্ৰটিন উৎপাদন নহয়। এই উক্তিটো সঁচা, গতিকে তোমালোক উত্তৰত লিখিবা সঁচা। বি নম্বৰত দিয়া আছে ৰঙা ৰঙৰ পাত থকা উদ্ভিদত সালোক সংশ্লেষণ নহয়। এই উক্তিটো মিছা, গতিকে তোমালোক উত্তৰত লিখিবা মিছা। ফ'ৰ নম্বৰত দিয়া আছে স্তম্ভ 1ৰ শব্দবোৰৰ সৈতে স্তম্ভ 2ৰ শব্দবোৰৰ সম্পৰ্ক স্থাপন কৰা। স্তম্ভ 1ত 1 নম্বৰত দিয়া আছে পত্ৰসৰিত। এইটো তোমালোকে স্তম্ভ 2ত দিয়া বি নম্বৰ পাত এইটোৰ লগত মিলাই দিবা। তাৰ পাছত স্তম্ভ 1ত দিয়া আছে 2 নম্বৰত পত্ৰৰন্ধ্ৰ। এইটো তোমালোকে স্তম্ভ 2ত দিয়া চি নম্বৰ ৰক্ষী কোষ এইটোৰ লগত মিলাই দিবা। তাৰ পাছত স্তম্ভ 1ত 3 নম্বৰত দিয়া আছে সালোক সংশ্লেষণ। এইটো তোমালোকে স্তম্ভ 2ত দিয়া ডি নম্বৰ শ্বেতসাৰ এইটোৰ লগত মিলাই দিবা। তাৰ পাছত স্তম্ভ 1ত দিয়া আছে 4 নম্বৰত পানীৰ পৰিবহণ। এইটো তোমালোকে স্তম্ভ 2ত দিয়া এ নম্বৰ জাইলেম এইটোৰ লগত মিলাই দিবা। ফাইভ নম্বৰত দিয়া আছে তলত দুটা বাক্য দিয়া হৈছে, তাৰে এটা উক্তি আৰু আনটো কাৰণ। উক্তি: উদ্ভিদৰ পাতত থকা ৰঞ্জক পদাৰ্থক পত্ৰসৰিত বুলি কোৱা হয়। যুক্তি: পত্ৰসৰিতৰ বাবে উদ্ভিদৰ পাতৰ বৰণ সেউজীয়া হয়। তলৰ বিকল্পসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ। উক্তি আৰু যুক্তি দুয়োটা শুদ্ধ, আৰু যুক্তি উক্তিৰ শুদ্ধ ব্যাখ্যা। তোমালোকে উত্তৰত লিখি দিবা এ নম্বৰ উক্তিটো শুদ্ধ। 6 নম্বৰত দিয়া আছে
তলৰ প্ৰশ্নকেইটাৰ চমু উত্তৰ লিখা। এ নম্বৰ প্ৰশ্নটো হৈছে হালুক সংশ্লেষণৰ উৎপন্ন হোৱা কাৰ্বহাইড্ৰেটটোৰ নাম লিখা। তোমালোকে উত্তৰত লিখিবা গ্লুক'জ। বি নম্বৰ প্ৰশ্নটো হৈছে উদ্ভিদত থকা ফ্লয়েমৰ কাম কি? তোমালোকে উত্তৰত লিখিবা পাতত প্ৰস্তুত হোৱা খাদ্য উদ্ভিদৰ বিভিন্ন অংশলৈ পৰিবহণ কৰা। চি নম্বৰ প্ৰশ্নটো হৈছে উদ্ভিদৰ খাদ্য প্ৰস্তুতকৰণৰ ক্ষেত্ৰত পাতত থকা পত্ৰৰন্ধ্ৰৰ ভূমিকা কি? তোমালোকে উত্তৰত লিখিবা ইয়াৰ জৰিয়তে উদ্ভিদে বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে। ডি নম্বৰ প্ৰশ্নটো হৈছে শ্বেতসাৰৰ উপস্থিতিৰ পৰীক্ষা কেনেকৈ কৰিবা? তোমালোকে উত্তৰত লিখিবা পাত এখন এলকহলত উতলাই বৰণহীন কৰাৰ পিছত তাত কেইটোপালমান আয়ডিন দ্ৰৱ দিলে যদি পাতখিলাৰ বৰণ নীলা কলা হৈ পৰে তেন্তে পাতত শ্বেতসাৰৰ উপস্থিতি প্ৰমাণ হয়। ই নম্বৰ প্ৰশ্নটো হৈছে হালুক সংশ্লেষণত যে অক্সিজেন ওলায় সেয়া দেখুৱাবলৈ এটা পৰীক্ষা কৰা। তোমালোকে উত্তৰত লিখিবা এটা বিকাৰত পানী আৰু হাইড্ৰিলা উদ্ভিদ লৈ এটা ফানেলেৰে ঢাকি তাৰ ওপৰত পানীৰে পূৰ্ণ পৰীক্ষা নল এটা উভুতাই ৰাখি সূৰ্যৰ পোহৰত থৈ দিলে পৰীক্ষা নলটোত গেছৰ বুৰবুৰণি জমা হয়। এই গেছৰ ওচৰলৈ এটা জ্বলি থকা কাঠি আনিলে সি বেছিকৈ জ্বলি উঠে, যিয়ে প্ৰমাণ কৰে যে ওলোৱা গেছটো অক্সিজেন। এফ নম্বৰত দিয়া আছে হালুক সংশ্লেষণ আৰু শ্বাস প্ৰশ্বাসৰ শব্দ সমীকৰণ লিখা। তোমালোকে উত্তৰত লিখিবা হালুক সংশ্লেষণৰ সমীকৰণ। তোমালোকে এইখিনি চাই লিখি ল'বা। শ্বাস প্ৰশ্বাসৰ সমীকৰণ তোমালোকে এইখিনি চাই লিখি ল'বা। ছেভেন নম্বৰ প্ৰশ্নটো হৈছে এনে এটা পৰিস্থিতি কল্পনা কৰা য'ত হালুক সংশ্লেষণ কৰা সকলো উদ্ভিদৰ লগতে ক্ষুদ্ৰ সেউজীয়া জীৱবোৰ পৃথিৱীৰ পৰা হঠাতে নোহোৱা হৈ গৈছে। আমি উশাহ লোৱা বায়ু আৰু পৃথিৱীত থকা জীৱবোৰৰ ওপৰত ইয়াৰ কি প্ৰভাৱ হ'ব পাৰে? তোমালোকে উত্তৰত লিখিবা যদি হালুক সংশ্লেষণ বন্ধ হৈ যায় তেন্তে উদ্ভিদে খাদ্য তৈয়াৰ কৰিব নোৱাৰিব আৰু বায়ুমণ্ডলত অক্সিজেনৰ নাটনি হ'ব। ইয়াৰ ফলত পৃথিৱীত প্ৰাণী তথা মানৱ জগতৰ অস্তিত্ব বিলুপ্ত হ'ব। 8 নম্বৰত দিয়া আছে চিত্ৰ 11.13 দেখুওৱা পাতখিলাৰ কোনটো পৃষ্ঠত অধিক পত্ৰৰন্ধ্ৰ থাকিব পাৰে? ইয়াত তোমালোকক এইখিলা পাঠ দিয়া হৈছে। তলৰ পৃষ্ঠটো বিৰে চিহ্নিত কৰা হৈছে আৰু ওপৰৰ পৃষ্ঠটো এৰে চিহ্নিত কৰা হৈছে। তোমালোকে উত্তৰত লিখিবা পাতখিলাৰ তলৰ পৃষ্ঠত অৰ্থাৎ বি অংশত অধিক পত্ৰৰন্ধ্ৰ থাকিব পাৰে। নাইন নম্বৰত দিয়া আছে তলৰ চিত্ৰ দুখন ভালদৰে চোৱা। চিত্ৰ 11.15 আলু গছৰ জীৱন প্ৰক্ৰিয়া আৰু চিত্ৰ 11.15 আলুৰ চকল এটাৰ ওপৰত কৰা এটা পৰীক্ষা দেখুওৱা হৈছে। তোমালোকে এই চিত্ৰটো ভালদৰে চাই ল'বা। ইয়াত তোমালোকক আলু গছৰ জীৱন প্ৰক্ৰিয়া দেখুওৱা হৈছে আৰু এই চিত্ৰটোত আলু এটুকুৰাত কৰা পৰীক্ষা দেখুওৱা হৈছে। এতিয়া তোমালোকক এই চিত্ৰৰ ওপৰত কেইটামান প্ৰশ্ন দিয়া হৈছে। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। 1 নম্বৰ প্ৰশ্নটো হৈছে পৰীক্ষাটোত দেখুওৱা ৰঙৰ এই পৰিৱৰ্তনে আলুত সঞ্চিত হৈ থকা পদাৰ্থৰ বিষয়ে আমাক কি কয়? তোমালোকে উত্তৰত লিখিবা পৰীক্ষাটোত আয়ডিনৰ দ্ৰৱ যোগ কৰাৰ পিছত আলুৰ অংশটো নীলা কলা হৈ পৰিছে। এই ৰঙৰ পৰিৱৰ্তনে বুজায় যে আলুত শ্বেতসাৰ সঞ্চিত হৈ আছে। শ্বেতসাৰৰ উপস্থিতিত আয়ডিনৰ ৰং সদায় নীলা কলা হয়। দুই নম্বৰ প্ৰশ্নটো হৈছে এই সঞ্চিত পদাৰ্থবিধ আলুৰ ভিতৰত প্ৰস্তুত নহয়। ই আলুৰ ভিতৰলৈ ক'ৰ পৰা আহে? তোমালোকে উত্তৰত লিখিবা এই পদাৰ্থবিধ উদ্ভিদৰ পাতৰ পৰা আহে। পাতত হালুক সংশ্লেষণৰ দ্বাৰা প্ৰস্তুত হোৱা খাদ্য শ্বেতসাৰলৈ ৰূপান্তৰিত হয়
তাৰ পিছত উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ জৰিয়তে ই তললৈ গৈ আলুত সঞ্চিত হয়। থ্ৰী নম্বৰ প্ৰশ্নটো হৈছে উদ্ভিদজোপাৰ কোনটো অংশত খাদ্য প্ৰস্তুত হয়? উদ্ভিদজোপাৰ খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোৰ নাম কি? তোমালোকে উত্তৰত লিখিবা উদ্ভিদজোপাৰ সেউজীয়া পাতত খাদ্য প্ৰস্তুত হয়। উদ্ভিদৰ খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোৰ নাম হ'ল সালোক সংশ্লেষণ। 4 নম্বৰ প্ৰশ্নটো হৈছে প্ৰস্তুত হোৱা অংশৰ পৰা সঞ্চিত হোৱা অংশ আলুলৈ উদ্ভিদৰ খাদ্যৰ পৰিক্ৰমা বৰ্ণনা কৰা। এই খাদ্য কঢ়িয়াই নিয়া গঠনটোৰ নাম লিখা। তোমালোকে উত্তৰত লিখিবা খাদ্যৰ পৰিক্ৰমা। পাতত সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰে প্ৰস্তুত হোৱা দ্ৰৱণীয় খাদ্য ফ্লয়েম নলীৰ জৰিয়তে উদ্ভিদৰ তলৰ অংশলৈ অৰ্থাৎ আলুলৈ পৰিবাহিত হয়। তাত এই খাদ্য জটিল চেতসাৰ ৰূপত জমা হয়। গঠনটোৰ নাম। এই খাদ্য কঢ়িয়াই নিয়া গঠনটোৰ নাম হ'ল ফ্লয়েম। 10 নম্বৰত দিয়া আছে ঋতুৱে বায়ুৰ ঊৰ্ধ্ব বন্ধ কাছৰ জাৰত গজালি ওলোৱা বুটৰ সৈতে চিত্ৰ 11.16ত দেখুওৱাৰ দৰে এটা পৰীক্ষা কৰিলে। কিছুদিনৰ পাছত তেওঁ মন কৰিলে যে চূণৰ পানীখিনি গাখীৰৰ দৰে হৈ পৰিছে। ইয়াত তোমালোকক কাছৰ বায়ুৰ ঊৰ্ধ্ব জাৰ এটাৰ ছবি দিয়া হৈছে। এইখিনি তোমালোকে চাই ল'বা। তাৰ পাছত তোমালোকক দিয়া আছে প্ৰশ্নবোৰৰ উত্তৰ দিয়া। 1 নম্বৰ প্ৰশ্নটো হৈছে এই পৰীক্ষাটোৰ জৰিয়তে ঋতুৱে কোনটো ধাৰণাৰ বিষয়ে অনুসন্ধান কৰাৰ সম্ভাৱনা আটাইতকৈ বেছি? তোমালোকে উত্তৰত লিখিবা ঋতুৱে সম্ভৱতঃ উদ্ভিদৰ শ্বাস প্ৰশ্বাস প্ৰক্ৰিয়াত যে কাৰ্বন ডাই অক্সাইড গেছ নিৰ্গত হয় সেই ধাৰণাটো অনুসন্ধান কৰিছে। 2 নম্বৰ প্ৰশ্নটো হৈছে চূণৰ পানীৰ এই পৰিৱৰ্তনে কি সূচাইছে? তোমালোকে উত্তৰত লিখিবা চূণৰ পানী গাখীৰৰ দৰে বগা হোৱাটোৱে সূচাইছে যে তাত কাৰ্বন ডাই অক্সাইড গেছৰ উপস্থিতি আছে। কাৰ্বন ডাই অক্সাইডে চূণৰ পানীৰ সৈতে বিক্ৰিয়া কৰি কেলছিয়াম কাৰ্বনেট উৎপন্ন কৰে, যাৰ বাবে পানীখিনি ঘোলা বা বগা হয়। 3 নম্বৰ প্ৰশ্নটো হৈছে অংকুৰিত বুটবোৰত সংঘটিত কোনটো জীৱন প্ৰক্ৰিয়া এই পৰিৱৰ্তনৰ বাবে দায়ী? তোমালোকে উত্তৰত লিখিবা ইয়াৰ বাবে শ্বাস প্ৰশ্বাস প্ৰক্ৰিয়াটো দায়ী। 4 নম্বৰ প্ৰশ্নটো হৈছে যদি ঋতুৱে গজালি ওলোৱা বুটৰ সলনি শুকান বুট ব্যৱহাৰ কৰিলেহেঁতেন তেন্তে ফলাফল একেই হ'লহেঁতেন নে? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দিয়া। তোমালোকে উত্তৰত লিখিবা নহয়, ফলাফল একে নহ'লহেঁতেন। কাৰণ শুকান বুটবোৰ সুপ্ত অৱস্থাত থাকে আৰু সিহঁতৰ কোষীয় ক্ৰিয়াকলাপ বা শ্বাস প্ৰশ্বাসৰ হাৰ অতি নগণ্য। আনহাতে গজালি ওলোৱা বুটবোৰ সক্ৰিয়ভাৱে বৃদ্ধি হৈ থাকে বাবে সিহঁতে অধিক মাত্ৰাত শ্বাস প্ৰশ্বাস চলায় আৰু কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে। ফাইভ নম্বৰ প্ৰশ্নটো হৈছে পৰীক্ষাটো চলি থাকোঁতে কেইদিনমানৰ পাছতো যদি পানীখিনি গাখীৰৰ দৰে নহয় তেন্তে ব্যৱস্থাটোত থাকিব পৰা দুটা সম্ভাৱ্য ভুল কি হ'ব পাৰে? তোমালোকে উত্তৰত লিখিবা দুটা সম্ভাৱ্য ভুল হ'ব পাৰে। কাছৰ জাৰটো সম্পূৰ্ণৰূপে বায়ুৰ ঊৰ্ধ্ব নাছিল, যাৰ ফলত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড গেছ বাহিৰলৈ ওলাই গৈছে। ব্যৱহাৰ কৰা বুটবোৰ মৃত আছিল বা সিহঁতৰ অংকুৰণ প্ৰক্ৰিয়া বন্ধ হৈ পৰিছিল, যাৰ বাবে শ্বাস প্ৰশ্বাস ঘটা নাছিল। 6 নম্বৰ প্ৰশ্নটো হৈছে এই পৰীক্ষাই উদ্ভিদৰ বৃদ্ধিত শ্বাস প্ৰশ্বাসৰ ভূমিকা বুজিবলৈ আমাক কেনেদৰে সহায় কৰে? তোমালোকে উত্তৰত লিখিবা এই পৰীক্ষাই প্ৰমাণ কৰে যে উদ্ভিদৰ বৃদ্ধিৰ সময়ত শক্তিৰ প্ৰয়োজন হয়। এই শক্তি শ্বাস প্ৰশ্বাস প্ৰক্ৰিয়াৰ জৰিয়তে খাদ্য ভাঙি আহৰণ কৰা হয়, যাৰ উপজাত দ্ৰব্য হিচাপে কাৰ্বন ডাই অক্সাইড নিৰ্গত হয়।